আৰু আমি সেইদিনাখনেই ভাবিছিলোঁ যে যিমান জলদি পাৰোঁ এই বান্ধটো বা আমাৰ কোফাৰ দামটো আমি সম্পূৰ্ণ কৰিব লাগিব। ছেকেণ্ড পানী যাতে নহয়। প্ৰথম পানীত মানুহে কষ্ট খালে, তাৰ কাৰণে আমিও কষ্ট পাইছোঁ। এতিয়া যাতে আৰু পানী নহয় তাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰিছিলে আমাৰ বিভাগীয় বিষয়াসকলে, ইঞ্জিনিয়াৰসকলে, আনকি শ্ৰমিক কেইজনলৈকে। আমি নতুন টেকনলজিৰ জিঅ' মেগা টিউব দিছোঁ। এই মেগা টিউবটোৱে এটা এটা যেতিয়া ফুল হৈছে, ফুল মাটি বালি সোমোৱা হৈছে, সেইটো 800 টন হয়। যে 800 টনৰ বেগ এটা হয়তো ইমিডিয়েট আৰু ভাঙিব নোৱাৰে। গতিকে মই ভাবোঁ যে ইমিডিয়েট আৰু ক'তো এইখিনিত বিদ্যুৎ চাব নালাগে। কিন্তু আমি য'ত এই মুহূৰ্তত থিয় হৈ আছোঁ তাৰ পৰা আগলে এটা আৰু পিছলে এটা, মানে আমাৰ এখন আচলতে ব্ৰহ্মপুত্ৰ সুঁতি, আমি ব্ৰহ্মপুত্ৰ সুঁতি এটাহে বন্ধ কৰিলোঁ। সেইটো ইমান ইজিও নাছিলে, খুব টান কাম আছিলে। নৰ্মেলি য'ত ব্ৰিজ হৈছে আমি 15 দিনত কৰোঁ, ইয়াত আমাক 27 দিন লাগিলে। আপোনালোকে চাগে দেখিছিলে ইয়াতে কেইদিনমানৰ আগত কিমান পানীৰ কাৰেণ্ট আছিলে। গতিকে কষ্ট কৰি আমাৰ ইঞ্জিনিয়াৰসকলে কৰিলে, আমাৰ কৰ্মচাৰীসকলে কৰিলে। এটাই মোৰ পৰামৰ্শ বা এটাই মোৰ তেওঁলোকৰ প্ৰতি কালিয়ে কৈছিলোঁ তেখেতলোকক যে য'ত আমি এতিয়ালৈকে জিঅ' মেগা টিউব পেলালোঁ তাৰ পৰা আগলে এটা আৰু পিছলে এটা, মানে দুই চাইডে আৰু দুটা মেগা টিউব যাতে দিওঁ আৰু যাতে ষ্ট্ৰং হয় তাৰ কাৰণে কাম কৰিবলৈকে নিৰ্দেশ দিছোঁ। 15 আগষ্টৰ পূৰ্বে ক্ষতিগ্ৰস্ত পৰিয়ালসকলক তেওঁলোকক ডেফিনেটলি পাব। চৰকাৰে এইটো কৰি আছে। 15 আগষ্টৰ আগতে হয়তো কেইদিনমান 12 তাৰিখে পোৱাৰ কথা আছিলে, 15 আগষ্টৰ এসপ্তাহ পাছতো হ'ব পাৰে, কিন্তু 100% পাব, প্ৰত্যেকজনে পাব। তাত কোনো ধৰণৰ দ্বিতীয়টো চিন্তা নহয়। আমাৰ যাৰ ঘৰ ভাঙিছে, কমপ্লিট ঘৰ ভাঙিছে, ফুল ডেমেজ হাউচ, তাৰ কাৰণে আমি 1,20,000 টকা দিওঁ। পাৰ্চিয়েল ডেমেজৰ কাৰণে 5,000 টকা আৰু কিতাপ পত্ৰৰ কাৰণে 5,000 টকা, 4,500 পৰা 5,000 টকা হয় নেকি। এইটো আমাৰ SDMA ডিপাৰ্টমেণ্টে চাই, আমাৰ ৰাজহুৱা ডিপাৰ্টমেণ্টে চাই। আৰু বাচন বৰ্তনৰ কাৰণেও 5,000 মান টকা পায়। গোটেইখিনি অতি সোনকালে দিয়া হ'ব বুলি মই, পশুধনৰ কাৰণে যিখিনি আছে আমাৰ ৰিলিফ মেটেৰিয়েল, মই একচুৱেলি ৰিলিফটো মোৰ ডিপাৰ্টমেণ্টে নাচাই যেতিয়া মই এটা এটাকে নাজানো। কিন্তু এটা জানো যে 1,20,000 টকা ফুল ডেমেজ হাউচত পায় আৰু পাৰ্চিয়েল ডেমেজত 5,000, 5,500 টকা পায়। ইউটেনচিলছ মানে বাচন বৰ্তনতো 5,000 টকা পায়, কিতাপ পত্ৰতো 5,000 টকা পায়। গোটেইখিনি দিয়া হ'ব বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। 17 চনৰ একাংশই কিয় নাপালে? মই এইটো কিয় হ'ল মই নাজানো, এই বিষয়ে আলোচনা হৈ আছে। আনকি সেইদিনাখন কেবিনেটতো এই কথা আলোচনা হৈছিল। 17 চনত যিখিনিয়ে পোৱা নাই নিশ্চয়কৈ পাব বুলি মই আশা কৰিছোঁ।